পুনৰ আপোনালোক সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাই সেইজনা আত্মাক আমি শ্ৰদ্ধা জনাইছোঁ। ৰাজীৱ খদিয়াৰ আত্মা পৰমাত্মাত বিলীন হওক। খদিয়াবাসী ৰাইজ আপোনালোক পুনৰ কৈছোঁ, মনৰ যিটো ভাৱ আপোনালোকৰ মাজত প্ৰকাশ কৰিছে, আপোনালোক মহাভাগ্যৱান। শ্ৰীকৃষ্ণৰ পদৰঞ্জিত শদিয়া, ডক্টৰ ভূপেন হাজৰিকাৰ দৰে বিশ্ববৰেণ্য শিল্পীৰ আৱিৰ্ভাৱ হোৱা স্থান শদিয়া, ৰাজীৱ খদিয়াই নৰলীলা সম্পাদন কৰা স্থান শদিয়া। আপোনালোক হতাশাগ্ৰস্ত নহ'ব, শদিয়াই আকৌ তেনে গুণমণিক জন্ম দিব। এই শদিয়াই পৰা জন্ম হৈ অসমক সেৱা কৰিব। যোৱাকালি সামাজিক প্ৰচাৰ মাধ্যমত ৰাজীৱ খদিয়া ডাঙৰীয়াৰ সহধৰ্মিনী এটা কোৱা কথা শুনি আহিছোঁ, দেখি আহিছোঁ যে ৰাজীৱ দাই মোক তেওঁৰ এটা সন্তান দি থৈ গৈছে ৰাইজৰ মাজত, মই সন্তানটো ৰাইজলৈ আগবঢ়াই দিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱ গুৰুজনাৰ এষাৰি বাৰ্তা মনলৈ আহিছে। মাধৱ গুৰুজনে জানিছে যে জন্ম হ'লে জীৱবিলাকৰ মৃত্যু হয়। আপোনালোকে জানে এইখন পৃথিৱীত ধ্বংস হয়, পৃথিৱীত বিলুপ্তি ঘটে, পৃথিৱীত বিনষ্ট হয়, পৃথিৱীত নষ্ট হয়। আৰু পৃথিৱীলৈ জীৱবিলাক অহাৰ ব্যৱস্থা হ'ল জন্ম। আমি পৃথিৱীলৈ আহিছোঁ জন্মৰ মাধ্যমেৰে, জন্ম গ্ৰহণ কৰিছোঁ আৰু পৃথিৱীত প্ৰৱেশ কৰিছোঁ। পৃথিৱীৰ পৰা আমি জীৱবিলাক প্ৰস্থান গ্ৰহণ কৰিব লাগিব মৃত্যু যদি গ্ৰহণ নকৰোঁ, জীৱই পৃথিৱীৰ পৰা প্ৰস্থান কৰিব নোৱাৰে। জীৱ পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ ব্যৱস্থাই হ'ল জন্ম। জন্ম হ'লে মৃত্যু আৰু সৃষ্টি হ'লে পৃথিৱীত ধ্বংস। আমি জন্ম হৈছোঁ আৰু এদিন আমি সাদৰেৰে মৃত্যু গ্ৰহণ কৰি মৃত্যুৱে আমাক নিজেই বিচাৰি আহিব। আৰু এই মোৰ হাতত থকা এই পদাৰ্থটো সৃষ্টি হৈছে, ই এদিন মাটিৰ লগত মিলি যাব, পৃথিৱীত ধ্বংস হ'ব। এয়াই প্ৰকৃতিৰ নিয়ম। শ্ৰীকৃষ্ণই বৈকুণ্ঠ পয়ান গ্ৰহণ কৰিছে আৰু কৃষ্ণৰ বৈকুণ্ঠ পয়ান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰচনা কৰিছে। মাধৱ পুৰুষে ভাবিলে জন্ম হ'লে জীৱবিলাকৰ মৃত্যু হয়। স্বয়ং ভগৱান কৃষ্ণই নৰলীলা সমাপন কৰি বৈকুণ্ঠলৈ গুচি গ'ল। এদিন আমাৰ গুৰুদেৱো দেখোন বৈকুণ্ঠলৈ যাব, তেতিয়া আমি গুৰুদেৱক ক'ত লগ পাম? এই নাম আমি আগবঢ়াইছোঁ ৰাজীৱ খদিয়াৰ সহধৰ্মিনী যি আকাংক্ষা, আপোনাসকলৰ মাজত গীতৰ মাধ্যমেৰে জীয়াই থাকিব ৰাজীৱ খদিয়া। তেখেতৰ আকাংক্ষাবিলাক ঈশ্বৰে পৰিপূৰ্ণ কৰক। মহাপুৰুষ মাধৱ গুৰুজনাই শংকৰদেৱক সুধিলে যে সেই গুৰুদেৱ, যিদিনা নৰলীলা সম্পাদন কৰি আপুনি বৈকুণ্ঠলৈ গুচি যাব, আমি আপোনাক ক'ত বিচাৰি পাম? ইমান বিনয়ীভাৱে মহাপুৰুষ মাধৱ গুৰুজনাই শংকৰদেৱক সুধিছে আৰু শংকৰদেৱ গুৰুজনে অতি সন্তুষ্টিৰে গুৰু গম্ভীৰ হাঁহি মাৰি তেতিয়া উত্তৰ দিলে। ধৱ মূৰ থাকিবাৰ কীৰ্তন দশম মূৰ মূৰ্তিৰ সেই মাধৱ মই ক'ত থাকিম জানানে? কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান, কীৰ্তন দশমত মোৰ মূৰ্তিৰ সমান তুমি মান্যতা প্ৰদান কৰিবা, তাতেই তুমি মোক পাবা। কীৰ্তন দশম পুথি থাকয় সাক্ষাতে মাধৱ মই থাকো সেই মাধৱ যি স্থানত কীৰ্তন দশম পুথি থাকে, সেই স্থানতে মই স্বয়ং উপস্থিত থাকো, তুমি তাকো মান্যতা প্ৰদান কৰিবা। কিন্তু তুমিওতো থাকিব লাগিব, তুমি ক'ত থাকিবা? ঘোষা নামে শাস্ত্ৰয়ে কয় তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। সেই আশাৰে প্ৰভুৰ চৰণত নিবেদন কৰিছো সেই বিধি হাত মালে। গীতৰ মাজে ৰাজীৱ তুমি জিলি থাকিবা, তোমাৰ গীতৰ মাজে তুমি জিলি থাকিবা। শংকৰ গুৰু জিলিকি আছে কীৰ্তন দশমৰ
পাতে পাতে মাধৱদেৱো জিলিকি আছে ঘোষা ৰত্না অলিৰ মাজে মাজে শংকৰ গুৰু জিলিকি আছে কীৰ্তন ঘোষৰ পাতে পাতে মাধৱদেৱো জিলিকি আছে ঘোষা ৰত্না অলি মাজে মাজে চোৱা হাস্ত আমাক নেপেলাইবা চোৱা হাস্ত মেলি আমাক নেপেলাইবা ঠেলি শংকৰ গুৰু জিলিকি আছে কীৰ্তন ঘোষৰ পাতে পাতে মাধৱদেৱো জিলিকি আছে ঘোষা ৰত্না অলি মাজে মাজে চোৱা হাস্ত মেলি আমাক নেপেলাইবা ঠেলি চোৱা হাস্ত মেলি আমাক নেপেলাইবা ঠেলি দুয়োজনাৰ গুণ গান উঠিছে জগতে অ শংকৰ মাধৱৰ মূৰ্তি দেখা পাইবা তাতে নালাগে বৰদুৱাৰলৈ যাব নালাগে বৰপেটা পাব হেৰাম গৃহৰ মধ্যে বান্ধু চাৰি হাস্ত থাকি গৃহৰ মধ্যে থাকি তালৈ চাৰি হাস্ত স্থাপি বৈকুণ্ঠ পাবাগৈ বান্ধৈ হৰি নাম জপি শংকৰ গুৰু জিলিকি আছে কীৰ্তন সমল পাতে পাতে মাধৱদেৱো জিলিকি আছে ঘোষা ৰত্না অলি মাজে মাজে চোৱা হাস্ত মেলি আমাক নেপেলাইবা ঠেলি চোৱা হাস্ত মেলি আমাক নেপেলাইবা ঠেলি দুয়োজনাৰ গুণ গান উঠিছে জগতে অ শংকৰ মাধৱৰ মূৰ্তি দেখা পাইবা তাতে গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাহে ধৰ্ম শ্ৰৱণতে পাপ হৈব হেৰাণী বান্ধৈ লোৱা নাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লৈব বাস হৃদয়তে হৰি লৈব বাস দিলে গুৰুজন
ভৱ নদী মেলি দিলে গুৰুজনাই ভকতিৰ পাঞ্চো মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তি বন্দনা দিলে দুয়োজনাই আমাক দুয়োজনাই নামৰ বিনে গতি নাই অনাই হৰি বিনে গতি নাই অনাই যি ভক্তৰ সংগে প্ৰভু ভগৱান ভৱ নদী মেলি দিলে গুৰুজনাই ভকতিৰ পাঞ্চো মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তি বন্দনা দিলে দুয়োজনাই আমাক দুয়োজনাই নামৰ বিনে গতি নাই অনাই হৰি বিনে গতি নাই অনাই গতি নাই অনাই হৰি বিনে গতি নাই অনাই নামৰ বিনে গতি নাই অনাই হৰি বিনে গতি নাই অনাই মৃত্যু চিৰন্তন সত্য আমি জন্মগ্ৰহণ কৰিছো এদিন মৃত্যু গ্ৰহণ কৰিম আৰু শেষ হ'ব চিৰসত্য শেষ হ'ব স্বাভাৱিক প্ৰকৃতিৰ নিয়ম ৰাজীৱ শদিয়াদেৱৰ পূজ্যপাদ পিতৃদেৱ মাতৃদেৱ সকলোকে ওলগ জনাইছো আৰু আপোনাসকল হতাশাগ্ৰস্ত নহ'ব আপোনাসকলৰ পুত্ৰক ঈশ্বৰে নিজ বক্ষস্থলত স্থান দিব আৰু ৰাইজৰ মৰমৰ মাজত তেওঁ সদায় জীয়াই থাকিব ৰাজীৱ হাজৰিকাৰ ৰাজীৱ শদিয়াদেৱৰ সহধৰ্মিনী আপুনি হতাশাগ্ৰস্ত নহ'ব ৰাইজৰ আশীৰ্বাদত আপোনাৰ পুত্ৰ সন্তানটিও এদিন সৎ মানুহলৈ ৰূপান্তৰ হ'ব মৃত্যু স্বাভাৱিক আমি পৃথিৱীলৈ অকলশৰে আহিছো এদিন অকলশৰে গুচি যাম কোন যাব লগত বাৰীৰ পাছফালে জাতি বাঁহ এজুপি সিও মোৰ সহোদৰ ভাই জীয়াই থাকো মানে কৰো কাম ঠিক আমি মৰিলে লগতে যা এয়াহে স্বাভাৱিক এতিয়া তেওঁৰ মৃত আত্মা পৰমাত্মাত বিলীন হওক সেই কামনা কৰি আমি সত্যৰ লগত বাস্তৱৰ লগত জীয়াই থাকিব লাগিব কৃষ্ণ বৈকুণ্ঠলৈ যাব উদ্ধৱে বৰ দুখ পাইছে প্ৰভু হঠাৎ বৈকুণ্ঠলৈ গুচি যাব প্ৰভু মই কাৰ লগত থাকিম মই পিতৃহীনা মই গুৰুহীনা হ'ম মই স্বামীহীনা তিৰোতাৰ দৰে হ'ম তুমি বৈকুণ্ঠলৈ মোকো লৈ যাবা প্ৰভুৱে কৈছে মই বৈকুণ্ঠৰ পৰা পৃথিৱীলৈ আহিলো জীৱৰ কল্যাণৰ কাৰণে আকৌ মই পৃথিৱীৰ পৰা প্ৰস্থান কৰিম তুমি মোৰ লগত যাব নালাগে উদ্ধৱ তেতিয়া উদ্ধৱক প্ৰভুৱে ইমান বুজাইছে উদ্ধৱে প্ৰভুক হাতযোৰ কৰি কৈছে যদি প্ৰভু বৈকুণ্ঠলৈ মোকো যদি নিনিয়া মোকো যদি নিব পৰাৰ ব্যৱস্থা নাই তেতিয়াহ'লে তুমিও বৈকুণ্ঠলৈ যাব নালাগে তুমিও আমাৰ লগতে থাকা শ্ৰীকৃষ্ণই তেতিয়া উদ্ধৱক কৈছে সেই উদ্ধৱ তুমি নাকান্দিবা কান্দিব নাপায় এয়া মোৰ শুভযাত্ৰা আপোনালোকে জানে শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধত শ্ৰীকৃষ্ণ আৰু উদ্ধৱ সংবাদ কৃষ্ণ আৰু উদ্ধৱে কথা পাতিছে এই আখ্যান যদি আমি সঁচাকৈ অনুধাৱন কৰোঁ আমাৰ আত্মীয়সকলৰ মৃত্যুৰ পাছত আমি কন্দন কৰিব নাপায় কান্দিলে জানো তেওঁক ঘূৰাই পাম আমি ঈশ্বৰক প্ৰাৰ্থনা জনাম হে প্ৰভু যি আত্মা যি জীৱ তোমাৰ পৰা পৃথিৱীলৈ আহিল সেই আত্মা যেন তোমাৰ চৰণত বিলীন হওক তুমি যেন সেই আত্মাক কৃপা বৰ্ষণ কৰা শ্ৰীকৃষ্ণই উদ্ধৱক কৈছে শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধৰ উদ্ধৃতি আমি সেই ৰাজীৱ শদিয়া ডাঙৰীয়াৰ আত্মা পৰমাত্মাত বিলীন হওক সেই উদ্দেশ্যে বৈকুণ্ঠ বয়ান অকণমান আগবঢ়োৱাৰ প্ৰয়াস কৰিছো মই যাওঁ বৈকুণ্ঠলৈ
তুমি না কান্দিবা তুমি না কান্দিবা বিচাৰিলে তুমি মোক হৃদয়তে পাবা মই যাওঁ বৈকুণ্ঠলৈ তুমি না কান্দিবা তুমি না কান্দিবা দিশা দিলে তুমি মোক হৃদয় কতে পাবা পিতবস্তে মুখমসি প্ৰভু নাৰায়ণ স্নেহে ধৰি উদ্ধৱ বুলিলা মই যাওঁ বৈকুণ্ঠলৈ তুমি না কান্দিবা তুমি না কান্দিবা বিচাৰিলে তুমি মোক হৃদয় কতে পাবা মই গলে লোকতমে মঙ্গল হে ৰাম ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি না কান্দিবা তুমি না কান্দিবা বিচাৰিলে তুমি মোক হৃদয় কতে পাবা হৃদয় কতে পাবা মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বিচাৰিলে তুমি মোক হৃদয়তে পাবা শ্ৰীকৃষ্ণ ইমান বুজাইছে উদ্ধৱক তুমি নাকান্দিবা উদ্ধৱ মোৰ শুভযাত্ৰা মই বৈকুণ্ঠলৈ যাব লাগে আপোনালোকে জানে শ্ৰীকৃষ্ণৰ দুখানি চৰণত হৈ উদ্ধৱে শুকাই কান্দিছে আৰু কৃষ্ণই নকন্দাকে থকা নাই শ্ৰীকৃষ্ণৰ চকুৰ পানী উদ্ধৱৰ চকুৰ পানীয়ে শ্ৰীকৃষ্ণৰ দুখানি চৰণ তিতি গৈছে কৃষ্ণই কৈছে বোলে মই গলে লোকতমি তুমি নাকান্দিবা উদ্ধৱ মই বৈকুণ্ঠলৈ যোৱাৰ পাছত কি হ'ব জানানে এই যে সংসাৰখন দেখিছা সিদিনা মোৰ পৰা মানুহৰ মাজত অমংগল হ'ব মই গলে লোকতমি লিভে বিমংগল আৰু মই ক'ত থাকো আপুনি প্ৰভু দ্বাৰকাত থাকে দ্বাৰকাৰ কি হ'ব অৱস্থা উদ্ধৱে কৈছে মই তাকো নাজানো তেন্তে শুনা দ্বাৰকা নগৰ ৰত যাই ভূত মানুহৰ মাজত কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে অপায় মংগলে দেখা দিলে আৰু দ্বাৰকা নগৰখন লাহে লাহে পানীত ডুব যাবলৈ ধৰিলে
আৰু ভয়ংকৰ তথ্য কৃষ্ণই দিছে কি দিছে পিৰিবে দুৰ্জনকলে গুচিবে আচাৰ মানুহক কলিয়ে গ্ৰাস কৰিব মানুহৰ মাজত আচাৰ নীতি নাইকিয়া হ'ব পিতা পুত্ৰৰ সম্বন্ধ নাথাকিব গুৰু শিষ্যৰ সম্বন্ধ নাথাকিব নৈতিক আচৰণ মানুহৰ পৰা নাইকিয়া হ'ব পিৰিবে দুৰ্জনকলি গুচিবে আচাৰ হইব অধৰ্মত প্ৰীতি কলিৰ প্ৰজা হেৰা মানুহবিলাক অধৰ্মী হ'ব তেতিয়া ভগৱন্তৰ চৰণত ধৰি উদ্ধৱে কৈছে নাযাবা আমাক এৰি মোৰ প্ৰভু দেউ নাযাবা আমাক নাযাবা আমাক এৰি